মন্ত্ৰীৰ সৰ্বত্ৰে বিজেপিৰ প্ৰতিবাদ ওলাই নগ'ল এগৰাকী বিশেষ বিধায়ক দিছপুৰত সৰব চৰ্চা গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক সংবাদমেলৰ পিছতে ৰাজ্যজুৰি বিজেপি নেতাকৰ্মীৰ বিক্ষোভ গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰিল ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্ত বিজেপি নেতাকৰ্মীয়ে একেমুখে ক'লে গৌৰৱ গগৈ গো বেক কিন্তু এনে পৰিৱেশৰ মাজতে চৰ্চা চলিছে গোলাঘাট জিলাৰ এজন বিজেপি বিধায়কক লৈ বিধায়কজন আন কোনো নহয় খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া চৰ্চিত খবৰ অনুসৰি গৌৰৱ গগৈৰ প্ৰতি থকা মৰম আনুগত্য এতিয়াও পাহৰিব পৰা নাই মৃণাল শইকীয়াই সেইবাবে হেনো মুখ্যমন্ত্ৰীৰ বিস্ফোৰক সংবাদমেলৰ পিছত গোলাঘাট চহৰত বিজেপিৰ বিধায়ক সাংসদৰ পৰা আৰম্ভ কৰি তৃণমূল কৰ্মীয়ে সাব্যস্ত কৰা উত্তাল প্ৰতিবাদত অংশ নল'লে বিধায়কগৰাকীয়ে এই দৃশ্য চাওক গোলাঘাটত বিজেপিয়ে সাব্যস্ত কৰা প্ৰতিবাদৰ দৃশ্য এয়া সাংসদ কামাখ্যা প্ৰসাদ তাছা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন জিলা সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ ৰাজ্যিক সম্পাদিকা বিস্মিতা গগৈকে আদি কৰি সৰুবৰ সকলোৱে প্ৰতিবাদত অংশ ল'লে মন্ত্ৰী অজন্তা নেওগ গোলাঘাটত উপস্থিত নথকাৰ বাবে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিলে কিন্তু মৃণাল শইকীয়া নাই মানে নায়েই চাওঁটোও নাই ইফালে মুখ্যমন্ত্ৰীৰ সংবাদমেলৰ পিছত ছ'চিয়েল মিডিয়াটো সৰব হৈ পৰিছে বিজেপিৰ মন্ত্ৰী বিধায়কৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰলৈকে কিন্তু নীৰৱ হৈ থাকিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া এয়া চাওক মৃণাল শইকীয়াৰ ফেচবুক পেজ গৌৰৱ গগৈৰ বিৰুদ্ধে একো নাম গোন্ধই নাই চৰ্চা অনুসৰি মৃণাল শইকীয়াৰ এই খবৰ গোলাঘাটৰ পৰা দিছপুৰ পালেহি নিশাই মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ গোলাঘাটৰ এটা শিবিৰে সহজভাৱে নল'লে এই কথা তাৰ পিছতে বিজেপিৰ ভিতৰ চৰাত গভীৰ চৰ্চা আৰু আজি সাংবাদিকৰ সন্মুখত গৌৰৱ গগৈৰ বিৰুদ্ধে মৃণাল শইকীয়াৰ মন্তব্য এজন সাংসদ যি অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলিও তেওঁ আশা কৰে সেইজন সাংসদৰ ৱাইফ লগতে ল'ৰা ছোৱালীকেইটা তেওঁলোকৰ ব্ৰিটিছ চিটিজেনশ্বিপ ৱাইফৰ অৰিজিনেল ব্ৰিটিছ চিটিজেনশ্বিপ সেইটোত ক'বলগীয়া নাই কিন্তু ল'ৰা ছোৱালীকেইটাৰ ইণ্ডিয়ান চিটিজেনশ্বিপ কেঞ্চেল কৰি তেওঁ ব্ৰিটিছ চিটিজেনশ্বিপ কৰিছে সেইটোৱে প্ৰকাশ কৰিলে আচলতে তেওঁৰ দেশখনৰ প্ৰতি ভাল পোৱা কিমান অসমৰ প্ৰতি ভাল পোৱা কিমান সেই কথাটো আইনগতভাৱে দূষণীয় নহ'ব পাৰে যে ক'ৰ চিটিজেনশ্বিপ লৈছে কিন্তু ৰাইজৰ দৃষ্টিত সেইটো অতি দূষণীয় কাম যে নিজে মুখ্যমন্ত্ৰী হ'ম বুলি ভাবিছে অথচ ল'ৰা ছোৱালীকেইটাক ব্ৰিটিছ চিটিজেনশ্বিপ কৰিছে কাৰণ তেওঁ আগলৈ পলাই যোৱাৰ বাট এটা ৰাখিছে নেকি এই সকলোবোৰ দেখি গোলাঘাটৰ পৰা দিছপুৰলৈকে চৰ্চা চলিছে গৌৰৱ গগৈৰ প্ৰতি থকা বেথা পাহৰিব পৰা নাই নেকি মৃণাল শইকীয়াই প্ৰতিবাদত অংশ নোলোৱা মৃণাল শইকীয়াই মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ ভয়তহে গৌৰৱৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া দিছে নেকি লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ পিছত গৌৰৱ গগৈক মুকলি প্ৰশংসা কৰি মুখ্যমন্ত্ৰীৰ ৰোষত পৰিছিল বিধায়ক মৃণাল শইকীয়া মুখ্যমন্ত্ৰীয়ে কৈছিল মৃণাল শইকীয়া হেনো বিজেপিত বেছিদিন নাথাকে তাৰ পিছত মুখ্যমন্ত্ৰী মৃণাল শইকীয়াৰ মাজত কিছু সম্পৰ্কৰ ব্যৱধান দেখা গৈছিল কিন্তু কেইদিনমানৰ পূৰ্বে খুমটাইত উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচীত অংশ ল'বলৈ গৈ মুখ্যমন্ত্ৰীয়ে ২৬ৰ টিকটৰ গ্ৰীণ ছিগনেল দিছিল মৃণাল শইকীয়াক খুমটাই সমষ্টিৰ পৰা মৃণাল শইকীয়াক আমি আৰু এবাৰ বিধায়ক বনাব লাগিব খুমটাইততো বেলেগ কোনো টিকেট খোজা মানুহ নাই কিন্তু ইয়াৰ পিছতো মৃণাল শইকীয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদত অংশ নোলোৱাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ এটা শিবিৰ অসন্তুষ্ট হৈছে বুলি খবৰ ওলাইছে বাহিৰে দেখুৱাই কেতেৰা জেঙেৰা ভিতৰি নেৰিবা বেথা সঁচাকৈয়ে গৌৰৱ গগৈৰ প্ৰতি মৰম আদৰ এতিয়াও কমাব পৰা নাই নেকি মৃণাল শইকীয়াই এনে আকুৰগোজ স্বভাৱৰ বাবে নিৰ্বাচনৰ সন্মুখত আকৌ মুখ্যমন্ত্ৰীৰ ৰোষত পৰিব নেকি মৃণাল শইকীয়া এনে ভুলে টিকটৰ গ্ৰীণ ছিগনেলক কৰিব নেকি ৰেড ছিগনেল গোলাঘাটৰ পৰা দিছপুৰলৈকে এতিয়া এইবোৰেই চৰ্চা নিউজ ডেস্ক ঈশান নিউজ